গোলকগঞ্জত গোমাংস বাহন দুৰ্ঘটনাগ্ৰস্ত। গোলকগঞ্জত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰ হোৱাৰ বিপৰীতে কৌশল সলনি কৰিছে অবৈধ ব্যৱসায়ীয়ে। এইবাৰ আৰক্ষীক ফাঁকি দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে গাঁৱৰ ভিতৰুৱা পথ। যোৱা নিশা পশ্চিমবংগৰ পৰা AS 17C 0993 নম্বৰৰ অটোৰিক্সা এখন ভিতৰুৱা পথেৰে গৈ আছিল গৌৰীপুৰ অভিমুখে। উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁৱত পথৰ ওপৰত বাগৰি পৰে বাহনখন। স্থানীয় ৰাইজে বাহনৰ তলৰ পৰা উদ্ধাৰ কৰে তিনি আৰোহীক। ৰাইজে গোলকগঞ্জ আৰক্ষীক খবৰ দিয়াৰ মাজতে চেক বুজি পলায়ন কৰে তিনিও। আৰক্ষী উপস্থিত হৈ বাহনত তালাচী চলোৱাত উদ্ধাৰ হয় 3 কুইণ্টলৰো অধিক নিষিদ্ধ গোমাংস। গোলকগঞ্জৰ পৰা তপন্না ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সর গাড়ি কোন পাকে দৌড়ে দেখ ভিতরে ওই অঙ্গর সিলিং আমরা সিলিং দেখিনি মাইরি রক্ত রক্ত কিচ্ছু দেখিনি মানে এত সুন্দর সিল পেয়ে গেছে ওটাও খুলে দেবে গেল যাওয়ারও নাকি ছোট না ব্রেকে লাগার বানা তুই মোর গাড়ি লাগাই দেবো